Hello students, welcome to Education Wheel, the easiest and finest way of learning maths. In this lecture, I will cover the exercise 3.2. The question is, if a equal to 0 minus 10 by alpha by 2, 10 alpha by 2 equal to 0, then show that I plus a equal to I minus a cos alpha minus sin alpha and sin alpha cos alpha. ইয়াতে আমি কি কৰিব লাগিব যে প্ৰথমে আমি লেফট হ্যান্ড সাইডটো উলাই লম লেফট হ্যান্ড সাইডত কি আছে লেফট হ্যান্ড সাইড ইকুয়াল টু I প্লাস a আছে I প্লাস a থাকিলে I টু ইয়াত কি হ'ব যদিও ইয়াত দিয়া নাই যে I মানে হল আমি জেনাৰেলি মই অলৰেডি প্ৰিভিয়াস ভিডিওত মই কৈছো যে হোৱাট ইজ I ইজ কল্ড এজ এ আইডেন্টিটি মেট্ৰিক্স কিন্তু আইডেন্টিটি মেট্ৰিক্সৰ এতিয়া অৰ্ডাৰ কিমান ল'ব লাগিব কাৰণ ইয়াৰ অৰ্ডাৰ কিমান আছে 2 into 2 সেই কাৰণে আমি আইডেন্টিটি মেট্ৰিক্সৰ অৰ্ডাৰটো কি ল'ব লাগিব 2 into 2 মানে আমাৰ অৰ্ডাৰটো হ'ব ইয়াতো আছে 2 তেতিয়া হলে আইডেন্টিটি মেট্ৰিক্স হ'ব 1 0 0 1 প্লাস নেক্সট কি হ'ব 0 minus 10 alpha by 2 10 alpha by 2 0 যদি আমি প্লাস কৰো অলৰেডি মই ডিসকাস কৰিছো যে ম্যাট্ৰিক্স এডিশন কেনেকা কৰে সাবট্ৰাকশন কেনেকা কৰে ইয়াৰ কৰেসপন্ডিং এলিমেন্টস বোৰ কি হৈ যায় এড হৈ যায় তেতিয়ালে কি হ'ব 1 plus 0 that means কিমান হ'ব 1 0 plus minus 10 alpha by 2 তেতিয়ালে কি হ'ব minus 10 alpha by 2 ইয়াটো কি হ'ব 0 ইয়াতে 0 plus 10 alpha by 2 তেতিয়ালে কি পাম আমি 10 alpha by 2 ইয়াতে কি পাম 1 plus 0 that means কিমান পাম 1 পাম এটো হৈ গল আমাৰ লেফট হ্যান্ড সাইড এতিয়া আমি কৰিম রাইট হ্যান্ড সাইড ওলোৱাৰ পিছতে আমাৰ কি হ'ব যদি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হৈ যায় তেতিয়া হলে কি হৈ গল প্রুফ হৈ গল এতিয়া আমি রাইট হ্যান্ড সাইড ওলাম রাইট হ্যান্ড সাইডত আমাৰ কি আছে রাইট হ্যান্ড সাইড ইকুয়াল টু কি আছে রাইট হ্যান্ড সাইডত আছে I minus a তাৰ পিছত আছে কিমান cos alpha minus sin alpha sin alpha cos alpha আর I minus a মানে কিমান হ'ব I minus a যদি কৰো যেনেকুৱা I plus a I minus a কৰিলে কি হ'ব 1 minus 0 এটো যদি প্লাস হয় কি হ'ব মাইনাস দ্যাট মিন্স কি হ'ব 1 minus 0 কৰিলে কি পাম 1 minus 0 কৰিলে আমি পাম যে 1 তাৰ পিছত কি হ'ব 0 minus কি হ'ব minus 10 alpha that means কি হ'ব এটো 10 alpha by 2 next কি হ'ব 0 minus কি হ'ব 0 minus 10 alpha by 2 that means কিমান হ'ব -10 alpha by 2 1 minus 0 কিমান হ'ব 1 into কি হ'ল আমাৰ এটো মেট্ৰিক্স কি cos alpha minus sin alpha ইয়াতে হ'ব sin alpha তাৰ পিছত হ'ব cos alpha এতিয়া আমি কি কৰিম মেট্ৰিক্স মাল্টিপ্লিকেশন কৰিম এতিয়া আমি কি কৰিম মেট্ৰিক্স মাল্টিপ্লিকেশন আৰু মেট্ৰিক্স মাল্টিপ্লিকেশন কেনেকৈ কৰিব লাগে হেতু মই মোৰ প্ৰিভিয়াস ভিডিওত মই মেট্ৰিক্স মাল্টিপ্লিকেশন বুলি এটা কি আছে ভিডিও আছে তাতে মই দেখাইছো উইথ এক্সাম্পল তেতিয়ালে ইয়াতে আমি কেনেকৈ কৰিম প্ৰথম ৰ টু কলম 1 ৰ লগত মাল্টিপ্লাই হ'ব দ্যাট মিন্স হ'ব 1 into cos alpha 1 into cos alpha কৰিলে cos alpha plus 10 alpha by 2 sin alpha কি হ'ব 10 alpha by 2 sin কি হ'ব alpha next এইটোৰ লগত এইটো হ'ব তেতিয়া কি হ'ব minus sin alpha তাৰ পিছত কি হ'ব minus sin alpha plus 10 alpha by 2 cos alpha হ'ব ইফালে কি হ'ব এইটো এইবাৰ এইটো ৰ' টু প্ৰথম কলমৰ লগত হ'ব তেতিয়া হলে হ'ব আমাৰ তেতিয়া আমি কি পাম -10 alpha by 2 cos alpha তাৰপিছত হ'ব প্লাস কি হ'ব প্লাস sin alpha 1 into sin এইটো হ'ব sin alpha next এইটো আৰু এইটো কৰিলে কি হ'ব মাইনাস কি হৈ যাব প্লাস 10 alpha by 2 10 alpha by 2 আৰু কি হ'ব sin alpha plus 1 into cos alpha কৰিলে কি পাম
cos alpha ইয়াতে আমি এটো cos alpha পাম এটো আমাৰ এনেকুৱা হ'ব মেট্ৰিক্সটো আমাৰ এনেকুৱা হ'ব ইয়াতে আমাৰ এটো অলপ জায়গা কম হৈছে ইয়াতে যদি আমি এটো এনেকুৱা কৰিব সেকেন্ড ৰোড মানে এটোৰ লগত এটো মাল্টিপ্লাই কৰিলে কি হ'ব 1 ইনটু এটো হ'ব 1 ইনটু হলে মাইনাস sin alpha এইটো হ'ব আৰু এইটো মাল্টিপ্লাই প্লাস কি হ'ব tan alpha by 2 ইয়াতে হ'ব কি cos alpha ঠিক আছে এইটো আৰু এইটো কি হ'ব এইটো পূৰণ হ'ব তেতিয়া কি হ'ব tan alpha by 2 sin alpha 1 plus কি হ'ব cos alpha এইটো হৈ গ'ল আমাৰ ম্যাট্ৰিক্স নেক্সট আমি কি কৰিম tan টু sin by cos ত লৈ যাম তেতিয়া আমি তাৰ পিছত এলসিএম কৰিম কি কৰিম এতিয়া আমি কৰিব লাগিব যে এইটো আমি কি কৰিম cos কি হ'ব ইয়াতে হ'ব cos alpha plus এইটো কি হ'ব tan alpha মানে হল sin alpha by 2 divided by cos alpha by 2 and sin alpha next কি হ'ব minus sin alpha এইটো হ'ব plus tan টু আমি কি লিখিম sin alpha by 2 divided by cos alpha by 2 into cos alpha next কি হ'ব next হ'ব minus ইয়াতে কি হ'ব sin alpha by 2 divided by cos alpha by 2 আৰু কি আছে cos alpha plus এটো কি হ'ব sin alpha ইয়াতে কি হ'ব tan alpha by 2 মানে কি লিখিব পাৰো sin alpha by 2 divided by cos alpha by 2 into কি আছে sin alpha into sin alpha plus cos alpha এতিয়া আমি একেটা এলসিএম লও ইয়াতে cos alpha by 2 আমি যদি এলসিএম লও তেতিয়া আমি কি পাম ইয়াতে আমি কৰিছো যে ইয়াতে যদি আমি এলসিএম লও cos alpha by 2 হ'ব cos alpha by 2 ইয়াতে হ'ব কি এলসিএম ললে এটো কি হ'ব cos alpha তাৰ পিছত এটো কি হ'ব cos alpha cos alpha by 2 মানে হ'ব কি cos alpha তাৰ পিছত হ'ব cos alpha by 2 plus কি হ'ব sin alpha by 2 sin alpha বা sin alpha by 2 next এটো কি হ'ব এটো যদি আমি কৰো এলসিএম ললে কি হ'ব এলসিএম ললে হ'ব তলত আহিব নেক্সট টু তলত আহিব কি cos alpha by 2 ওপৰত যাব minus sin alpha cos alpha by 2 plus কি হ'ব plus হৈ আছে sin alpha by 2 cos alpha next তলৰটো কি হ'ব তলৰটোৰ সেম আমাৰ কি হ'ব cos alpha by 2 এলসিএম ললে cos alpha by 2 ইয়াতে হ'ব sin alpha by 2 cos alpha by 2 cos alpha plus cos alpha by 2 sin alpha ইয়াতে কি হ'ব ইয়াতে হ'ব cos alpha by 2 ইয়াতে হ'ব sin alpha by 2 sin alpha plus cos alpha by 2 এইটো হৈ গ'ল আমাৰ ইয়াতে আমি কি পাম ইয়াতে যদি আমি কি কৰো cos alpha by 2 ইয়াতে কি হ'ব এটো হ'ব cos a cos b sin a sin b তেতিয়া কি হয়
cos a minus b তেতিয়াহ'লে আমি কি লিখিব পাৰো cos alpha minus alpha by 2 ইয়াতে কি হ'ব ইয়াতে আমি কি লিখিব পাৰো cos alpha by 2 তলত থাকিব ইয়াতে হ'ল এটো যদি চাও sin a cos b আৰু cos a sin b minus cos a sin তেতিয়াহ'লে আমি কি লিখিব পাৰিম ইয়াতে লিখিব পাৰিম sin minus alpha by minus alpha minus alpha by 2 মানে sin a minus b সূত্র ইয়াতে হৈছে sin a cos b minus cos a sin b ঠিক সেইদৰে তলৰটো যদি আমি চাও তলৰটো কি হ'ব তলৰটো হ'ব এটো কি হ'ব cos alpha by 2 ইয়াতে কি ইয়াতে কি আছে sin ইয়াতে কি আছে ইয়াতে প্লাস আছে আমি যদি এটো মাইনাস কৰো তেতিয়াহলে আমাৰ কি হ'ব দুইটাই মাইনাস হৈ যাব ও ইয়াতে আগত মাইনাস আছিল সরি ইয়াৰ আগত কি আছে ইয়াৰ আগতে আছিল কি মাইনাস ইয়াৰ আমাৰ আগত আছিল ইয়াৰ আগত কি আছে মাইনাস আছে তেতিয়াহলে কি হ'ব cos sin a cos b minus cos a sin b তেতিয়াহলে কি লিখিব পাৰো মাইনাস ইয়াতে লিখিব পাৰো sin sin alpha minus alpha by 2 ইয়াতে কি হ'ব cos alpha by 2 sin a ইয়াতে হ'ব sin a এটো মাইনাস আগত আহিব এটো যদি আমি মাইনাস কমন লব লাগিব ইয়াতে আমাৰ কি হ'ব ইয়াতে আমাৰ এটো কি হ'ব মাইনাস এই ফৰ্মুলাটো ইয়াতে হ'ব sin a cos b তাৰপিছত cos a sin b তেতিয়ালে হ'ব alpha 2 ইয়াতে হ'ব লাগিছিল যে alpha 2 minus alpha ইয়াতে কি হ'ব লাগিছে alpha 2 minus alpha তেতিয়ালে sin a minus b তেতিয়ালে ইয়াতে আমি কি পাম এটো কি পাম এটো আমি যদি কৰো তেতিয়ালে আমি পাম যেনেকৈ ইয়াতে পাইছো এটো হ'ব sin a cos a cos b minus sin a sin b যদি ইয়াতে প্লাস আছে যদি প্লাস থাকে তেতিয়ালে কি হ'ব cos a minus b ইয়াতে কি হ'ব cos a minus b মানে হল alpha minus alpha by 2 alpha minus alpha by 2 এটো যদি আমি কৰো ইয়াতে তাহলে কি পাম এটো হ'ব cos alpha minus alpha by 2 তেতিয়া কি হ'ব alpha by 2 cos alpha by 2 আৰু তলতো cos alpha by 2 তেতিয়া কি হ'ব 1 এটো কি হ'ব ইয়াতে আছে কি sin minus alpha by 2 এটো কি হ'ব minus alpha by 2 তেতিয়া মাইনাস টো যদি আগত লৈ হয় তেতিয়া লিখিব পাৰো minus sin alpha by 2 divided by cos alpha by 2 হে এটো কি হ'ব এটো যদি লিখো আমি alpha minus alpha by 2 তেতিয়া কি হ'ব sin alpha by 2 ইয়াতে cos alpha by 2 তেতিয়া কি লিখিব পাৰো tan alpha by 2 ইয়াতে আমি কি লিখিব পাৰিম এটো মাইনাস কৰিলে কি হ'ব cos alpha by 2 cos alpha by 2 কি হৈ যাব ক্যান্সেল তেতিয়া কি থাকিব 1 থাকিব আৰু এটো মানে কি লিখিব পাৰো sin alpha by 2 এটো মানে আমি কি লিখিব পাৰো এটো যদি আমি মুছি দিও ইয়াৰ জায়গাত আমি কি লিখিব পাৰো -10 এটা কি লিখিব পাৰিম -10 alpha by 2 তেতিয়ালে এইটো কি হৈ গল আমাৰ রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইডত যেটো আমি পাইছিলো লেফট হ্যান্ড সাইড আৰু এতিয়া রাইট হ্যান্ড সাইড এতিয়া লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল যেটো আমি রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুইটাই মিলিছে কাৰণ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈছে নেক্সট দুটা মান কোৱেশ্চন চাম
এটো হল দিছে 1 মার্ক অবজেক্টিভ টাইপ কোয়েশ্চন দিছে দা রেস্ট্রিকশন অন n k and p so that py plus wy will be the defined r মানে কইছে যে py plus wy will be defined r মানে এই দুটা ম্যাট্রিক্স আছে ইয়াতে কি কি ম্যাট্রিক্স আছে p w আর y তিনটা ম্যাট্রিক্স আছে ইয়াতে তিনটা কি আছে ম্যাট্রিক্স আছে তেতিয়া হলে এই ম্যাট্রিক্স কেটাৰ অৰ্ডাৰ কি হ'ব কিন্তু ইয়াতে আকৌ ওপৰত এটা বস্তু কোৱা আছে যে x ৰ অৰ্ডাৰ দিয়া আছে x y z w p এই সবৰে কি কি দিয়া আছে অৰ্ডাৰ কেটা দিয়া আছে অৰ্ডাৰ কেটা কি কি দিছে x y অৰ্ডাৰ দিয়া আছে 2 into n y দিয়া আছে 3 into k z দিয়া আছে 2 into p w দিয়া আছে n into 3 আৰু p2 দিয়া আছে p into k এইকেইটা আমাক এইকেইটা কোৱেশ্চনত দিয়া আছে যে অৰ্ডাৰ x ৰ অৰ্ডাৰ হ'ল 2 into 3 y ৰ অৰ্ডাৰ হ'ল 3 into k এনেকুৱাকে আমাৰ অৰ্ডাৰ কেইটা দিয়া আছে তেতিয়া হলে এইটো কোৱেশ্চন কৰিব লাগে the restriction on n k and p so that py plus wy will be defined as এটো কেনেকুৱাকে হ'ব এটো কোৱেশ্চনটো আমি কেনেকা কৰিম প্ৰথম কথা হ'ল কি দিছে py দিছে p অৰ্ডাৰ কিমান আছে p into k y আছে y ৰ অৰ্ডাৰ কিমান আছে 3 into k তাৰ পিছত কি কৈছে প্লাস w কিমান আছে অৰ্ডাৰ n into k তাৰপিছত y ৰ অৰ্ডাৰ কিমান আছে y আছে 3 into k প্ৰথম কথা হ'ল যে এই ইয়াতে যেটো এলজেব্রা আছে এইটোৰ যেটো অৰ্ডাৰ পাম মানে এই দুটা মাল্টিপ্লাই কৰা যেটো অৰ্ডাৰ পাম আৰু এইটোৰ যেটো অৰ্ডাৰ আছে এইটো অৰ্ডাৰ সদায় সেম হ'ব লাগিব এক নম্বৰ কথা যে ইয়াৰ যেটো আমি মাল্টিপ্লিকেশন কৰাৰ পিছত যেটো অৰ্ডাৰ পাম এই অৰ্ডাৰ আৰু এইটো অৰ্ডাৰ কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াৰ মতে আমি এটা শিকিছিলো মই অলৰেডি প্ৰিভিয়াস ভিডিও ডিসকাস কৰিছো যদি তোমালোকে সোৱা নাই তেতিয়ালে মোৰ প্লেলিষ্টত গৈ প্ৰিভিয়াস ভিডিও চাব পাৰা তাতে মই ম্যাট্ৰিক্স মাল্টিপ্লিকেশনত এই কথাটো মই বুজাই দিছো যে ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কেতিয়া পসিবল হ'ব আৰু ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কৰাৰ পিছত দুটা ম্যাট্ৰিক্স মাল্টিপ্লিকেশন হোৱাৰ পিছত ম্যাট্ৰিক্সৰ অৰ্ডাৰ কি হ'ব সেই বিষয়ে মই মাল্টিপ্লিকেশন অফ ম্যাট্ৰিক্স নামৰ যেটো ভিডিও আছে সেই ভিডিওটোত মই অলৰেডি ডিসকাস কৰিছো ইয়াতো মই বুজাই দিছো আকৌ এবাৰ যে p y মাল্টিপ্লাই কেতিয়া কি ডিফাইন হ'ব যেতিয়া k আৰু 3 টো সমান হ'ব যেতিয়া কি হ'ব লাগিব k ইকুৱেল টু কি হ'ব লাগিব 3 হ'ব লাগিব আৰু এইটো মাল্টিপ্লিকেশনৰ পিছত যেটো এটা ম্যাট্ৰিক্স পাম সেই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ হ'ব p into k সেই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ হ'ব কি হ'ব এই যেটো দুটা মাল্টিপ্লিকেশন কৰাৰ পিছত যেটো ম্যাট্ৰিক্স পাম সেই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ হ'ব এইটো আৰু এইটো নহয় p আৰু k হ'ব ঠিক সেইদৰে এইটোৰ ক্ষেত্ৰতো ইয়াতো কি হ'ব w আৰু y আছে w আৰু y ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কেতিয়া পসিবল যেতিয়া k ইকুৱেল টু কি হ'ব লাগিব এক নম্বৰ কন্ডিশন k ইকুৱেল টু কি হ'ব লাগিব 3 হ'ব লাগিব আৰু এই দুটা মাল্টিপ্লিকেশন কৰাৰ পিছত যেটো ম্যাট্ৰিক্স পাম সেইটো ম্যাট্ৰিক্সৰ যেটো অৰ্ডাৰ হ'ব এইটো অৰ্ডাৰ হ'ব n আৰু k n আৰু কি হ'ব লাগিব k তাৰ পিছত এটা কথা যেহেতু দুটা কোয়ান্টিটি ইয়াতে এড হৈ আছে তেতিয়ালে ইয়াৰ যেটো অৰ্ডাৰ আৰু ইয়াৰ অৰ্ডাৰ সেম হ'ব লাগিব তেতিয়াহে আমি ম্যাট্ৰিক্স এডিশন কৰিব পাৰিম যদি অৰ্ডাৰ বেলেগ হয় তেতিয়া আমি ম্যাট্ৰিক্স এডিশন কৰিব নোৱাৰো that means ইয়াতো k আছে ইয়াতে কি হ'ব লাগিব p equal to n হ'ব লাগিব মানে that means p equal to কি হ'ব লাগিব n হ'ব লাগিব যদি p আৰু n সমান হয় তেতিয়ালে অৰ্ডাৰটো সেম হ'ব কাৰণ ইয়াত k আছে ইয়াতো k আছে ইয়াত p আৰু n যদি সমান হৈ যায় তেতিয়ালে এই দুটা কি কৰিব পাৰিম আমি এড কৰিব তেতিয়ালে আমাৰ অপচন কি হ'ব k equal to 3 p equal to n that means আমাৰ অপচন হ'ব এইটো হ'ব আমাৰ অপচন ৰাইট অপচন ঠিক সেইদৰে তলৰটো দিছে if n equal to p then the order of the matrix 7x minus 5z আমি 7x ৰ কথা বাদ দিম 5z ৰ কথা বাদ দিম আমি জাস্ট 7x নহয় 7 টো কথা বাদ দি আৰু 5 টো কথা বাদ দি এইটো স্কেলাৰ মাল্টিপ্লিকেশন হৈছে আমি অৰ্ডাৰৰ ওপৰত কথা আছে ইয়াতে
x ৰ অৰ্ডাৰ কি দিয়া আছে x ৰ অৰ্ডাৰ দিয়া আছে x যেটো আছে এইটোৰ অৰ্ডাৰ দিয়া আছে 2 into n মাইনাস যেটো z আছে z ৰ অৰ্ডাৰ কি আছে z ৰ অৰ্ডাৰ আছে 2 into p এতিয়া কথা হল যে এই দুটা তো সরি ইয়াতে z not x ইয়াতে কি z এতিয়া কথা হল অলরেডি মই ইয়াতো ডিসকাস কৰিম মেট্ৰিক্স এডিশন হ'বলৈ হলে মেট্ৰিক্স দুটাৰ অৰ্ডাৰ সদায় কি হ'ব লাগিব সমান হ'ব লাগিব সদায় কি হ'ব লাগিব সমান হ'ব লাগিব এতিয়া কি হৈছে অৰ্ডাৰ ইয়াতে কি আছে 2 into n ইয়াতে কি আছে 2 into p that means n equal to p হ'ব লাগিব কি হ'ব লাগিব n equal to p হ'ব লাগিব মানে ইয়াৰ পৰা আমি গম পালো যে n equal to কি হ'ব লাগিব p হ'ব লাগিব তেতিয়া হলে এইটো যেটো কৰাৰ পিছত যেটো এটা মেট্ৰিক্স পাম হেতু মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব পাৰে হলে কি হ'ব এই দুটা মিলি কি হ'ব পাৰে যেটো এটা মেট্ৰিক্স পাম সাপোজ এই মেট্ৰিক্সটোৰ নাম দিলো মই c তেতিয়ালে হেতুৰ অৰ্ডাৰ হ'ব 2 into n হ'ব পাৰে অৰ c 2 into p হ'ব পাৰে কাৰণ n আৰু p সমান বুলি কৈছো সেই কাৰণে কি হ'ব 2 into n হ'ব পাৰে 2 into p হ'ব পাৰে ইয়াত আমাৰ কি আছে চাও p into 2 আছে কিন্তু এটো নহয় অৰ্ডাৰটো সেম হোৱা নাই 2 into ইয়াত আছে 2 into p ইয়াত আছে p into 2 এটো নহয় n equal 3 তো হ'বই নোৱাৰে p into n তো হ'বই নোৱাৰে তেতিয়ালে কোনটো হ'ব 2 into n যদি অপচন 2 into n না থাকে 2 into p থাকিলে হয় তেতিয়ালে 2 into p দিব পাৰিলো তেতিয়ালে অপচন which option is right option b is right